সুদীৰ্ঘ 34-35টা বছৰ যে দীঘলীয়া এটা পৰিক্ৰমা এটা আন্দোলন, এপচুৰ বড়ো আন্দোলন, আপুনি দেখিছে BLT আন্দোলন, সশস্ত্ৰ সংগ্ৰাম, NDB সশস্ত্ৰ সংগ্ৰাম। তো এই দীঘলীয়া আন্দোলনৰ যি এটা যাত্ৰা, এই যাত্ৰা বা পটভূমিত আপোনাৰ বড়ো আঞ্চলিকতাবাদী দল বিভিন্ন সময়ত জন্ম হৈছে। আপুনি যদি ইতিহাসটো চাই PTCৰ পৰা যদি 50 বছৰ যদি আমি টানি লওঁ, PTCয়ে, তাৰপিছত UTNLF, ইয়াৰ পিছত আপোনাৰ বড়োলেণ্ড পিপলছ পাৰ্টি BPP আৰু আন আঞ্চলিক দলো জন্ম হৈছে। মূল খুঁটিৰ যিবিলাক দল BPPF, ইয়াৰ পিছত BPF, আজিৰ তাৰিখত UPPL আৰু BPF দুই প্ৰধান আঞ্চলিকতাবাদী বিটিআৰ কেন্দ্ৰিক বড়ো নেতৃত্বই বা সংগ্ৰামী নেতৃত্বই সেই দুইটা দলক নেতৃত্ব বহন কৰিছে। তো আমাৰ সদায় এইটোৱে সপোন, আমাৰ যোনটো ইচ্ছা, মনৰ আশা, আমাৰ যি আৱেগ অনুভূতি যে 5খন জিলাৰ 35 লক্ষ জনসাধাৰণ আৰু তাত 26টাকে ক্ষুদ্ৰ ক্ষুদ্ৰ বা কম বেছি সংখ্যক পৰিমাণৰ যি জনগাঁথনি বা জনসংখ্যা, সকলো এই সুদীৰ্ঘ সংগ্ৰামৰ পিছত যি এটা শান্তি পৰিৱেশ এতিয়া ঘূৰি আহিল আৰু বড়ো শান্তি চুক্তিৰ পিছত যি এটা উন্নয়নৰ এটা গতি বা সুশাসনৰ এটা যি ব্যৱস্থা, সকলোৱে এতিয়া নিৰ্ভয়ে ঘূৰিব পাৰে। তো আমি বিচাৰোঁ সদায় যে এটা ক্ষুদ্ৰ কাউন্সিল, যি আত্মনিয়ন্ত্ৰণৰ BTC বা বিটিআৰ, এই আত্মনিয়ন্ত্ৰণৰ যি অধিকাৰ আমি আন্দোলনৰ পিছত পালোঁ, সেইটো আঞ্চলিকতাবাদী দল বা আঞ্চলিকতাবাদী যি এটা মূল খুঁটিৰ মানুহখিনিয়ে ৰাজনীতিত নেতৃত্ব দিব লাগে আৰু আনে সহায় কৰিব লাগে। মোৰ চিধা কথাটো হ'ল যে বড়ো সংগ্ৰামী নেতৃত্বই বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই যি এটা আঞ্চলিকতাবাদী শক্তি ইয়াত আছে, দুই শক্তি আছে, তাৰে ভিতৰত আপুনি কোনটো শক্তিক আপুনি বাছনি কৰিব না? বড়ো আঞ্চলিকতাবাদী ৰাজনৈতিক দল যি শক্তি আছে, এই প্ৰভুত্বটো লৈ পেলাই যি আত্মনিয়ন্ত্ৰণৰ যি আন্দোলন আছিল আৰু আন্দোলনৰ পিছত যি এটা চুক্তি হ'ল, চুক্তিৰ আধাৰত যিবিলাক ইয়াত অধিকাৰ পাইছে, সেই অধিকাৰখিনি সম্পাদিত কৰিবৰ কাৰণে বা আগুৱাই নিবৰ কাৰণে আঞ্চলিকতাবাদী দল তেওঁলোকে আগুৱাই পেলাই কাম কৰিব লাগে বা তেওঁলোকে প্ৰভুত্বটো ৰাখিব লাগে। নাই, আমি সদায় বিচাৰোঁ, মই অলপ আগতে ক'লোঁ যে দুটা আঞ্চলিক শক্তি ইয়াত আছে আৰু দুই আঞ্চলিক শক্তি এতিয়া এটা যুঁজুধান পৰিৱেশত, যিহেতু বিটিআৰ নিৰ্বাচন আহিছে, 22 তাৰিখে ইয়াৰ মানে পলিং ডে আছে। ইয়াত UPPL দল যিহেতু এতিয়া শাসনত আছে BJPৰ সৈতে, BJPয়ে অকলশৰীয়া খেলিছে, UPPLে অকলকে খেলিছে আৰু BPF যি এটা তেওঁলোকে অপজিশ্যনত আছিল, তেওঁলোকেও অকলে খেলিছে। তো তিনিটা মূল যি এটা ৰাজনৈতিক দল, তেওঁলোকে এতিয়া অকলে অকলে নিৰ্বাচনৰ মানে তেওঁলোকে নামিছে। আন ৰাষ্ট্ৰীয় দলো আছে, কংগ্ৰেছ বা অন্য আঞ্চলিক দলো আছে, কিন্তু তিনিটা প্ৰধান ইয়াত দলে মূলতঃ তেওঁলোকে শক্তিশালীভাৱে তেওঁলোকে নিৰ্বাচন। মই এই কথাটো আপোনাক অলৰেডি স্পষ্ট কৰিছোঁ যে আমি বিচাৰোঁ মানে এইটো ৰাইজে বিবেচনা কৰিব, ৰাইজৰ ভোটাৰ ৰাইজৰ যি মানে তেওঁলোকৰ যি মনৰ কথা, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আমাৰ মনৰ কথাটো হ'ল যে আঞ্চলিক শক্তি ইয়াৰ হাতত থাকিব লাগে আৰু ৰাষ্ট্ৰীয় দলে ইলেকশ্যন খেলিব। তেওঁলোকেও যোৱাবাৰ 9টা ছিট জিকিছিল, BJP দলে বা হাগ্ৰামা মহিলাৰে 17টাকে জিকিছিল। পিছত তেওঁলোকৰ বিভিন্ন পৰ্যায়ত তেওঁলোকৰ পাৰিষদবিলাক বিভিন্ন দলত গুচি গ'ল। UPPLে 12টাকে জিকিছিল। আমি বিচাৰোঁ যে ৰাষ্ট্ৰীয় দলে ইলেকশ্যন খেলিব, তেওঁলোকে সহায় কৰিব। এই আঞ্চলিকতাবাদী যি এটা শক্তিক সহায় কৰাৰ কাৰণে, শক্তিশালী কৰাৰ কাৰণে বা চৰকাৰত থাকি পেলাই দিল্লী দিছপুৰে সহায় কৰাৰ কাৰণে তেওঁলোকে কাম কৰিব আৰু আঞ্চলিক শক্তিৰ নেতৃত্বত, কেপ্টেইনশ্বিপত বৰ্তমানৰ যি আত্মনিয়ন্ত্ৰণৰ যি BTC বা বিটিআৰ, সেইটো চলাটো আমি বিচাৰোঁ। নাই, ইয়াত মই এইটো এনেকুৱা স্পষ্ট কৰিব বিচাৰিছোঁ আপোনাৰ যোনটো প্ৰশ্ন, যে ইয়াৰ কাৰণে আমি দুই দলক একেলগে কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ। 2024ত এটা প্ৰয়াস গ'ল, 25ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰায় 3-4 মাহ সভা সমিতি, মিডিয়া, পেপাৰে কাগজে কৈ আছে যে এপচু নেতৃত্বে মোৰ লগত পাতিছিল আৰু মোক কৈছিল যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ লগত বুজাবুজি মিত্ৰতা সন্দৰ্ভত তেওঁলোকে মানে দায়িত্ব লৈ বহাই দিব।
কিন্তু এপচুক দোষাৰোপ কৰিলে যে তেওঁলোকে নকৰিলে, যাৰ কাৰণে আমি এপচু বড়ো সাহিত্য সভা, XBLT, XNDB 16টা বড়ো সংগঠনক লৈ হাগ্ৰামাক পত্ৰ প্ৰেৰণ কৰিলোঁ বা প্ৰমোদ বড়ো ডাঙৰীয়া পত্ৰ প্ৰেৰণ কৰিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া আহিল আলোচনালৈ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নাহিল, তেওঁ খালী পত্ৰ দিহে সমাপ্ত কৰিলে। যোনে আটাইতকৈ বেছি কৈ আছিল তেওঁ নাহিল, যোনে জাতীয় দল সংগঠনৰ কথা তেওঁ শুনি পেলাই আহিল আৰু তেওঁ ক'লে যে মই হাগ্ৰামাৰ লগত বহিবৰ কাৰণে সাজু আছোঁ। আমাৰ মনৰ কথা এইটোৱে আছিল যে দুই শক্তি যদি একত্ৰিত হয় তেতিয়াহ'লে আনৰ কি সহায় বা আনে আমাক কি মানে অপকাৰ কৰিব। তো ইয়াৰ কাৰণে আপুনি যোনটো অভিশাপৰ কথা কৈছে সেইটো সময়ে ক'ব। এতিয়া মই কাৰো নাম লৈ পেলাই কাকো মই দোষাৰোপ কৰিব বিচৰা নাই। আমাৰ আৰু বড়ো ৰাইজৰ বিটিয়াৰবাসী বিভিন্ন জাতি জনগোষ্ঠীৰ যি মনৰ আশা যে একত্ৰিত হ'লে যে সংঘাত দ্বন্দ্ব নাইকিয়া হ'ব বা বড়ো জাতীয় দল সংগঠনে যোনটো বিচাৰিছিল যে এক হওক, বুজাবুজি হওক, হাগ্ৰামাই সঁহাৰি দিয়া তেওঁ বাৰ্তাটো দিলে, কিন্তু বাস্তৱত তেওঁ ৰূপায়িত নকৰিলে। তেওঁ আচলতে আমাক সেইটো প্ৰতাৰণা কৰিলে বুলি ক'লেও মানে বেছি কোৱা নহয়, কাৰণ তেওঁ আলোচনাৰ মেজলৈ নাহিল। যি মানুহে আটাইতকৈ বেছিকৈ মানে তেওঁ কৈছিল, মই সেইটো এনেকুৱা ক'ব বিচাৰিছোঁ যে যদি অহংকাৰ বেছি হয় আৰু সদায় ৰাজনীতিক ক্ষমতা কেন্দ্ৰিক হয়, সকলোৱে ক্ষমতা ল'বৰ কাৰণে দল বনায়, ইলেকশ্যন নিৰ্বাচিত হয় বা তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰে, কিন্তু ক্ষমতাটো জাতি আৰু সমাজ সেৱাৰ স্বাৰ্থত হ'ব লাগে, উন্নয়নৰ স্বাৰ্থত হ'ব লাগে, জাতি জনগোষ্ঠীৰ স্বাৰ্থত হ'ব লাগে। অকল নিজৰ ক্ষমতা লোৱাই যদি উদ্দেশ্য হয় বা অহংকাৰে যেতিয়া বেছিকৈ মূৰত ধৰে বা আপোনাৰ মানে জাতিৰ হয়, তেতিয়াহ'লে সেই অভিশাপটো সময়ে কাৰ ওপৰত মানে দুখ জাপিব সেইটো সময়ে ক'ব। কিন্তু আমি বিচাৰিছিলোঁ যে হাগ্ৰামা মহিলাৰী আহক, প্ৰমোদ বড়ো তেওঁ আহিব বিচাৰিছে, এবাৰ আলোচনা হওক। তো আজিৰ দিনত মই মানে আলোচনাত নবহাৰ দোষীটো মই হাগ্ৰামা মহিলাৰীকে দিম। মই তেওঁক শত্ৰু বুলি কোৱা নাই, কিন্তু তেওঁ যোনটো আমাক দায়িত্ব লোৱাৰ কথা তেওঁ বাৰে বাৰে আহ্বান কৰিলে সেইটো এটা দুৰ্ভাগ্যজনক। তেওঁ যে নাহিল আৰু তেওঁ নাহাৰ দোষীৰ যি এটা উত্তৰ, সেই উত্তৰটো ৰাইজক আজিলৈকে মানে নিদিলে যে তেওঁ কিয় নাহিল, কি কাৰণত তেওঁ আলোচনালৈ নবহিল। এতিয়াও আমি হাগ্ৰামাক শত্ৰু বুলি আমি ভবা নাই, কাৰণ তেওঁ জাতিক নেতৃত্ব দিছিল এটা সময়ত। কিন্তু ৰাজনীতি অকল ক্ষমতা বা ৰাজনীতি অকল মানে অহংকাৰেদি নচলে, সমাজ জাতিটোৰ কথাও অঞ্চলৰ কথাও ভাবিব লাগে।